সকলোৱে অৱগত যে আজি সন্ধিয়া ভাগত আমাৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ নতুন কমিটি প্ৰকাশ হ'ল, লগতে আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি প্ৰকাশ হ'ল, লগতে আমাৰ নতুন জিলা কংগ্ৰেছ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টবোৰ প্ৰকাশ হ'ল। আৰু খুব ভাল খবৰ যে এই নতুন কমিটিৰ লগত আমাৰ জনামতে কম দিনৰ ভিতৰত ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া দুয়োজনে গুৱাহাটী আহি নতুন PSC, নতুন PCC আৰু ডিষ্ট্ৰিক্ট কমিটিৰ লগত এটা আমাৰ মত বিনিময় কৰিবলৈ বিচাৰে। মই ভাবোঁ আমাৰ কৰ্মীখিনি উৎসাহ পাব আৰু আমি আগন্তুক দিনত আমি AICC পৰা আমি কেনেদৰে আমি পৰামৰ্শ আৰু ল'ব পাৰোঁ, তেখেতৰ সহায় আমি কেনেকৈ আৰু ল'ব পাৰোঁ, এই ক্ষেত্ৰতো আমি যথেষ্ট আমি সহায় পাম। আমি সকলোৰ লগত কথা পাতিম, সকলোৰ কথাখিনি আমি শুনিম আৰু যিখিনি কথা আমি কৈছোঁৱে যে কংগ্ৰেছে নিশ্চয় অকলে খেলিব নোৱাৰিব, কিন্তু ৰাজনৈতিক দলো অকলে যদি আমি নিজৰ মাজতে সীমিত হৈ থাকোঁ, আমি তেতিয়াও আমাৰ কাৰণে পৰ্যাপ্ত নহ'ব। আমাক সমগ্ৰ জনসাধাৰণৰ সহায় লাগিব। এলায়েন্স যদি কৰিব লাগিব, অসমৰ ৰাইজৰ লগত এলায়েন্স কৰিব লাগিব। অসমৰ ৰাইজ যদি আমাৰ লগত এলায়েন্স কৰে, আমাৰ জয়টো নিশ্চিত। তো অহা নিৰ্বাচন মাত্ৰ কিছু ৰাজনৈতিক দলৰ নিৰ্বাচন, অসমৰ জনসাধাৰণ কোন দিশে অসমখন লৈ যাবলৈ বিচাৰে সেই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। আৰু আজিৰ তাৰিখত আমাৰ সন্মুখত আমাক প্ৰত্যাহ্বান দিবলৈ BJP, RSS লগতে আজি তেওঁলোকে নিৰ্বাচনী আয়োগকো এটা ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিহাৰৰ নিৰ্বাচন জিকিবলৈ বিহাৰত যোগেদি ভোটাৰ লিষ্ট লৈ যথেষ্ট তেওঁলোকে জটিলতা সাধাৰণ মানুহৰ কাৰণে সৃষ্টি কৰিছে। আমাৰ সন্দেহ আৰু আমি যি গম পাইছোঁ ইতিমধ্যে যে স্থানীয় প্ৰশাসন ভোটাৰ লিষ্ট ৰিভিজন যে কৰি আছে, এতিয়াও পৰাই তেওঁলোকে অসমৰ নাগৰিকসকলৰ ভোট দিয়া অধিকাৰটো কৰ্তন কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে আমি নাগৰিক সমাজত মঞ্চত আমি কৈছোঁ যে সমগ্ৰ অসমত এটা ভোটৰ সজাগতা অভিযান আৰম্ভ কৰা অতি প্ৰয়োজন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।